আসসালামু আলাইকুম ওয়া বাৰাকাতুহু। আপোনালোকৰ ওপৰত আল্লাহৰ ৰহমত বৰকত আৰু শান্তি বৰ্ষিত হওক। আউজুবিল্লাহি মিনাশ শাইতানিৰ ৰাজিম। বিসমিল্লাহিৰ ৰাহমানিৰ ৰাহিম। খেদা খোৱা শয়তানৰ ফচলনিৰ পৰা আল্লাহ তুমি আমাক ৰক্ষা কৰা। পৰম কৰোণাময় পৰম দয়ালু আল্লাহ তাআলাৰ নামত আৰম্ভ কৰোঁ। সূৰা ৱাকিয়া নিশ্চিত ঘটনা ২ নম্বৰ ৰুকুৰ ৫৮ নম্বৰ আয়াত। তোমালোকে যি বীৰ্য নিৰ্গত কৰা সেই বিষয়ে তোমালোকে কেতিয়াবা ভাবি চাইছানে? ৫৯ সেয়া তোমালোকে সৃষ্টি কৰিছানে? মই সৃষ্টি কৰিছোঁ। ময়ে তোমালোকৰ বাবে মৃত্যু নিৰ্ধাৰণ কৰি দিছোঁ আৰু মই অক্ষম নহওঁ। ৬১ তোমালোকৰ আকৃতি পৰিৱৰ্তন কৰি দিবলৈ আৰু তোমালোকৰ এনে ৰূপ দি সৃষ্টি কৰিবলৈ যিটো তোমালোকে নাজানা। ৬২ তোমালোকৰ নিজৰ প্ৰথম সৃষ্টিৰ বিষয়ে তোমালোকে দেখোন জানাই, তথাপিও তোমালোকে শিক্ষা লাভ নকৰা কিয়? ৬৩ তোমালোকে যি বীজ সিঁচা সেই বিষয়ে কেতিয়াবা ভাবি চাইছানে? ৬৪ তাৰ পৰা তোমালোকে উৎপাদন কৰা নে মই উৎপাদন কৰোঁ? ৬৫ মই ইচ্ছা কৰিলে সেয়া খুব খেৰকুটা কৰি দিব পাৰোঁ আৰু তোমালোকে বিস্ময়েৰে হাঁহ হতাশ কৰি কৈ থাকিলাহেঁতেন। ৬৬ নম্বৰ ওলোটাই মোৰ ওপৰতে মাধমাৰ পৰিল। ৬৭ বৰং আমাৰে কপাল ফুটা। ৬৮ তোমালোকে যি পানী খোৱা তাৰ বিষয়ে কেতিয়াবা ভাবি চাইছানে? ৬৯ মেঘৰ পৰা সেয়া তোমালোকে বৰষুৱা নে মই বৰষাওঁ? ৭০ মই ইচ্ছা কৰিলে সেয়া লুণীয়া কৰি দিব পাৰোঁ, তথাপি তোমালোকে কৃতজ্ঞতা স্বীকাৰ নকৰা কিয়? ৭১ তোমালোকে যি জুই ধৰা সেই বিষয়ে কেতিয়াবা ভাবি চাইছানে? ৬২ জুই ধৰিবলৈ গছ তোমালোকে সৃষ্টি কৰিছা নে মই সৃষ্টি কৰিছোঁ? ৭৩ মই তাক স্মৰণৰ মাধ্যম আৰু এইবোৰ যিসকলৰ প্ৰয়োজন তেওঁলোকৰ বাবে জীৱন ধাৰণৰ উপকৰণ কৰি দিছোঁ। ৭৪ গতিকে হে নবী, তুমি তোমাৰ মহাপ্ৰভুৰ নাম গুণকীৰ্তন কৰি থাকা। সমাপ্ত।